আজি আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে লাচিত বৰফুকনৰ জ্যোতিষী হিচাপে কোনে কাম কৰিছিল? শুদ্ধটো হৈছে অচ্যুতানন্দ দলৈ। কোনজন আহোম ৰজাক তেওঁৰ দ্বিতীয় কাৰ্যকালত বাৰ্মিজীয়ে পুনৰ সিংহাসনত অধিষ্ঠ কৰিছিল? শুদ্ধটো হৈছে চন্দ্ৰকান্ত সিংহ। তৃতীয় বাৰ্মিজ আক্ৰমণ কোন বছৰত সংঘটিত হৈছিল? শুদ্ধটো হৈছে 1821 চনত। কোনটো স্বৰ্গদেৱে আহোমৰ ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ স্থানান্তৰিত কৰিলে? শুদ্ধটো হৈছে ৰুদ্ৰসিংহ। কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলিও জনা যায়? ৰাইট এনচাৰটো হৈছে চুডাংফা। পিছৰটো প্ৰশ্ন 1821 চনত কোনজন আহোম ৰাজকুমাৰক বাৰ্মিজসকলে পুতলা ৰজা হিচাপে প্ৰতিষ্ঠা কৰিছিল? ৰাইট এনচাৰটো হৈছে যোগেশ্বৰ সিংহ। অসম ইতিহাসত 1821 চনৰ পৰা 1824 চনলৈকে এই সময়ছোৱাক কি নামেৰে জনা যায়? ৰাইট এনচাৰটো হৈছে মানৰ দিন। কাৰ নিৰ্দেশনাত অসমীয়া শিপিনীয়ে বৃন্দাবনী বস্ত্ৰ বৈছিল? শুদ্ধটো হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। 1824 চনত কোনজন গভৰ্ণৰ জেনেৰেলে ম্যানমাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল? ৰাইট এনচাৰটো হৈছে লৰ্ড এমহাৰ্ষ্ট। কাৰ ৰাজত্বৰ কালত মোগলৰ বিৰুদ্ধে ইটাখুলি যুদ্ধ সংঘটিত হৈছিল? শুদ্ধটো হৈছে গদাধৰ সিংহ। পিছৰটো প্ৰশ্ন ইয়াণ্ডাবু সন্ধিৰ কেতিয়া স্বাক্ষৰিত হৈছিল? শুদ্ধটো হৈছে 24 ফেব্ৰুৱাৰী 1826। নেক্সট কুৱেশ্যন উত্তৰ পূব সীমান্তত গভৰ্ণৰ জেনেৰেলৰ প্ৰথম এজেণ্ট কোন আছিল? শুদ্ধটো হৈছে ডেভিড স্কট। পিছৰটো প্ৰশ্ন কামৰূপৰ পাল বংশৰ সৰ্বশ্ৰেষ্ঠ শাসক হিচাপে কাক গণ্য কৰা হয়? ৰাইট এনচাৰটো হৈছে পালা। 1833 চনত উচ্চ অসমক চমুকৈ কোন আহোম ৰাজকুমাৰলৈ ঘূৰাই অনা হয়? শুদ্ধটো হৈছে পুৰন্দৰ সিংহ। নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাই প্ৰথমে বৰপাত্ৰ গোহাঁই পদ সৃষ্টি কৰিছিল? শুদ্ধটো হৈছে চুহুংমুং। আজি আমাৰ পিছৰটো প্ৰশ্ন হৈছে 1662 চনত আহোমৰ ৰাজধানী গড়গাঁও দখল কৰা মোগল সেনাপতিজনৰ নাম কি? শুদ্ধটো হৈছে মীৰ জুমলা। নেক্সট কুৱেশ্যন 1600 শতিকাৰ আহোম কছাৰী সংঘাতৰ ফলত আহোমসকলে কোনখন ৰাজধানী দখল কৰিছিল? শুদ্ধটো হৈছে ডিমাপুৰ। নেক্সট কুৱেশ্যন 1523 চনত চুহুংমুঙৰ হাতত পৰাস্ত হোৱা চুতীয়া ৰজা কোন আছিল? শুদ্ধটো হৈছে নীতিপাল। অসমত দ্বিতীয়বাৰৰ বাবে বাৰ্মিজ আক্ৰমণ সংঘটিত কেতিয়া হৈছিল? ৰাইট এনচাৰটো হৈছে 1819। পিছৰ প্ৰশ্ন আহোম ৰাজ্যৰ শেষৰ ৰাজধানী কি আছিল? শুদ্ধটো হৈছে যোৰহাট। নেক্সট কুৱেশ্যন বিখ্যাত বীৰ মাৰ্চৰ কোনজন অসমীয়া ব্যক্তিয়ে অংশ লৈছিল? ৰাইট এনচাৰটো হৈছে লীলাধৰ বৰুৱা। কোনটো বিজয় ভূখণ্ড প্ৰশাসনৰ বাবে সদিয়াখোৱা গোহাঁই পদৰ সৃষ্টি হৈছিল? শুদ্ধটো হৈছে চুতীয়া কিংডম। মোগল আক্ৰমণকাৰী তুৰ্বা খানৰ বিৰুদ্ধে যুঁজ দিয়া কিংবদন্তি আহোম ৰাজকুমাৰী কোন আছিল? শুদ্ধটো হৈছে মূলা গাভৰু। কোন চনত অসুৰা আলি সন্ধি সম্পাদন কৰা হৈছিল? শুদ্ধটো হৈছে 1639। পিছৰটো প্ৰশ্ন কাৰ মাজত অসুৰা আলি সন্ধি স্বাক্ষৰিত হৈছিল? শুদ্ধটো হৈছে আহোম আৰু মোগল। বৰবৰুৱা আৰু বৰফুকনৰ পদৰ সৃষ্টি কোনে কৰিছিল? শুদ্ধটো হৈছে প্ৰতাপ সিংহ। পিছৰটো প্ৰশ্ন আহোম ৰাজ্যৰ প্ৰথম বৰবৰুৱা কোন আছিল? শুদ্ধটো হৈছে মোমাই তামুলী। শৰাইঘাটৰ যুদ্ধ কোন বছৰত সংঘটিত হৈছিল? ৰাইট এনচাৰটো হৈছে 1671। কোনে পোছা ব্যৱস্থা আৰম্ভ কৰিছিল? শুদ্ধটো হৈছে প্ৰতাপ সিংহ। ইটাখুলি যুদ্ধ কোন বছৰত সংঘটিত হৈছিল? শুদ্ধটো হৈছে 1682। কোনজন আহোম ৰজাই বহু হাতী ধৰি গজাপতি উপাধি অৰ্জন কৰিছিল? ৰাইট এনচাৰটো হৈছে চুহুংমুং।
পিছৰটো প্ৰশ্ন কোনজন আহোম শাসকক জনপ্ৰিয়ভাৱে বুঢ়া ৰজা বুলি জনা যায় শুদ্ধ উত্তৰটো হৈছে চুচেংফা পিছৰটো প্ৰশ্ন অসুৰা আলি সন্ধি অনুসৰি কোনখন নদীক সীমা হিচাপে নিৰ্ধাৰণ কৰা হৈছিল ৰাইট এনসাৰটো হৈছে বৰনদী নেক্সট কুৱেশ্যন মীৰ জুমলাই অসম আক্ৰমণ কৰাৰ সময়ত মোগল সম্ৰাট কোন আছিল শুদ্ধ উত্তৰটো হৈছে ঔৰংজেব কোনখন যুদ্ধক চূড়ান্ত মোগল আহোম সংঘাত বুলি গণ্য কৰা হয় বেটেল অফ ইটাখুলি পিছৰটো প্ৰশ্ন জয়ধ্বজ সিংহৰ কন্যা ৰমণী গাভৰুৰ আহোম নামটো কি আছিল শুদ্ধ উত্তৰটো হৈছে নাংচেন গাভৰু কোনজন মোগল ৰাজকুমাৰৰ সৈতে ৰমণী গাভৰু বিয়া হৈছিল শুদ্ধ উত্তৰটো হৈছে প্ৰিন্স আজম শৰাইঘাটৰ যুদ্ধৰ সময়ত প্ৰজ্ঞাৰ বাবে জনাজাত বুঢ়াগোহাঁই কোন আছিল শুদ্ধ উত্তৰটো হৈছে আটান বুঢ়াগোহাঁই পিছৰটো প্ৰশ্ন শৰাইঘাটত পৰাজয়ৰ পাছত কোনজন মোগল সেনাপতিৰ অসমৰ পৰা পিছুৱাই গল ৰাইট এনসাৰটো হৈছে ৰামসিংহ পিছৰটো প্ৰশ্ন গদাধৰ সিংহ কোনটো আহোম বংশৰ আছিল শুদ্ধ উত্তৰটো হৈছে তুংখুঙীয়া পিছৰটো প্ৰশ্ন লাচিতৰ আগতে গুৱাহাটীৰ বৰফুকন কোন আছিল শুদ্ধ উত্তৰটো হৈছে পলেন ফুকন নেক্সট কুৱেশ্যন চৰাইদেউত মৈদামৰ পৰম্পৰা আৰম্ভ কৰা প্ৰথম আহোম ৰজা কোন আছিল শুদ্ধ উত্তৰটো হৈছে চুকাফা নেক্সট কুৱেশ্যন গদাধৰ সিংহ কোন পন্থাৰ কঠোৰ অনুগামী আছিল শুদ্ধ উত্তৰটো হৈছে শক্তিজিম ধুদৰআলি পথটো কোনে নিৰ্মাণ কৰিছিল শুদ্ধ উত্তৰটো হৈছে গদাধৰ সিংহ নেক্সট কুৱেশ্যন ৰুদ্ৰসিংহই মাতৃ জয়মতীৰ স্মৃতিত কোনটো মন্দিৰ নিৰ্মাণ কৰিছিল শুদ্ধ উত্তৰটো হৈছে জয়দৌল পিছৰটো প্ৰশ্ন ৰুদ্ৰসিংহই বংগৰ পৰা কোনজন পুৰোহিতক শাক্তবাদ প্ৰচাৰ কৰিবলৈ নিমন্ত্ৰণ কৰিছিল শুদ্ধ উত্তৰটো হৈছে কৃষ্ণৰাম ভট্টাচাৰ্য বৰৰজা উপাধিৰে ৰাজ্যৰ শাসন কৰা প্ৰথম আহোম ৰাণী কোন আছিল শুদ্ধ উত্তৰটো হৈছে ফুলেশ্বৰী নেক্সট কুৱেশ্যন গুৱাহাটী নৱগ্ৰহ মন্দিৰ কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল শুদ্ধ উত্তৰটো হৈছে ৰাজেশ্বৰ সিংহ পিছৰটো প্ৰশ্ন মোৱামৰীয়া বিদ্ৰোহৰ সময়ত বীৰত্বৰ বাবে পৰিচিত মণিপুৰী ৰাজকুমাৰী কোন আছিল শুদ্ধ উত্তৰটো হৈছে সুৰাংগনায়নী মোৱামৰীয়া বিদ্ৰোহ আহোম ৰজা আৰু অনুগামীসকলৰ মাজত